আৰু এয়া চাওক ৰাইজ, এয়া মহটো বাটলৈ উলিয়াই লৈ গৈছে আৰু এয়া হৈছে বুদ্ধ পিছে পিছে আমি গৈ আছোঁ, চাই লওক। আৰু বৰ্তমান অকণ মহটো ক্ষীণাই আছে বাৰু, ঘাঁহ পানী অকণমান অসুবিধা, যিহেতু এতিয়া খেতি বাতি কৰি আছে ৰাইজে। এভৰিৱান, আৰবি লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা ধামাকা মহৰ ভিডিঅ'লৈ। মহটো আছে ঘৰতে আৰু মহটো দেখাবৰ কাৰণে বেক পিঠি কেমেৰাই মহটো দেখুৱাই দিছোঁ বাৰু অলপ। আৰু চাওক ৰাইজ, এইটো হৈছে বুদ্ধ ডেকা মহটো আৰু এতিয়া ঘৰতে বান্ধি ৰাখিছে। ইয়াতে ঘাঁহ চাহ দি ৰাখিছে আৰু ঘাঁহ খাই আছে, অলপ আগতে ঘাঁহ খাই আছিলে। এইটো চাওক মহটো এতিয়া বৰ্তমান অকণমান মহটো ক্ষীণোৱা কম হৈছে, যিহেতু এতিয়া ঘাঁহ পানী অকণমান ইয়াত অকণমান আকাল হয় আৰু কিনি ঘাঁহ খুৱাই আছে আৰু এইবিলাক কিনা ঘাঁহ দেখা পাইছে। আৰু চাই লওক মহটো চাৰিওফালে এপাক ঘূৰাই দিছোঁ। এতিয়া অকণমান চেহেৰাটো অকণমান ডাউন হৈ গৈছে বাৰু। এয়া চাওক, মহটো চাৰিওফালে এপাক ঘূৰাই দিছোঁ। আৰু এইটো হৈছে বুদ্ধ ডেকা ঘৰটো আৰু মহটো এইটো হৈছে। এইটো চাওক মহটো এবাৰ ভালদৰে। তো গাইছ, আজি ভিডিঅ'টো এইটোৱে আছিল, বহুত এটা সৰু ভিডিঅ' আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আহি আছোঁ এটা নতুন ধামাকা ভিডিঅ'তে, চাই থাকিব আৰবি ব্লগ।